ৰাস্তাটোৰ আলিমূৰত এনেকৈ এদিন এখন বেনাৰ ওলমিব, সেয়া আছিল গাঁওবাসীৰ বহুদিনীয়া আশা। প্ৰতিটো বাৰিষাতে ৰাইজক ইয়াতো ভগোৱা এই পথটো এদিন পকী হ'ব, সেয়া আছিল বহুদিনীয়া সপোন। অৱশেষত যেন এক স্বস্তিৰ নিশ্বাস গাঁওবাসীৰ। গাঁওবাসীয়ে সদায় ভাবি থকা সপোনটো যেন এতিয়া পূৰ্ণতাৰ পথত। বহুজনৰ আশু-পুৰুষাৰ্থ আৰু চৰকাৰ তথা বিধায়ক মহোদয়ৰ সুদৃষ্টিত এয়া এটা ভাল দিন ৰাইজৰ সন্মুখত। গাঁৱৰ মানুহবোৰৰ মুখবোৰ চাওকচোন, সকলোৰে মুখত কি এক প্ৰশান্তিৰ হাঁহি। এটা দীৰ্ঘদিনীয়া সমস্যা এতিয়া সমাধানৰ পথত। ১০১ নং মইনী বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ ৰূপজ্যোতি কুৰ্মীদেৱে আধাৰশিলা স্থাপন কৰিলে আমাৰ পথটোৰ। নামঘৰ পৰিচালনা সমিতি, যুৱ সংঘ, মইনা পাৰিজাত, পুথিভঁৰাল আৰু গাঁওবাসীয়ে অশেষ আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ বিধায়ক মহোদয়ক। ইতিমধ্যে আজিৰে পৰা পথটোৰ কাম আৰম্ভও হৈছে। আমি আশা কৰিছোঁ আমি ভবাৰ দৰে যেন পথটো খুব সুন্দৰভাৱে কম সময়ৰ ভিতৰতেই নিৰ্মাণ হৈ উঠে। শিলান্যাস কৰিছে আৰু ইয়াত বিভিন্ন স্কীমত RIDF-ৰ অধীনত আপোনাৰ মুখ্যমন্ত্ৰী পকীপথ যোজনা আঁচনিৰ অধীনত বিভিন্ন ৰাস্তা উদ্বোধন কৰিছে। তাৰে অংশ হিচাপে আমাৰ এই ৰাস্তাটো ছাৰে আপোনালোকৰ অনুৰোধ মৰ্মে ছাৰে বহুত দিনীয়া আগতেই হ'বলগীয়া ৰাস্তা, কিন্তু আমাৰ ছাৰে নতুনকৈ আহি পেলাই এই ৰাস্তাটোৱে আপোনালোকক আজি উপহাৰ দিছে। এই ৰাস্তাটো আপোনাৰ RIDF-ৰ অধীনত 1.5 কিলোমিটাৰ ৰাস্তা হ'ব। ৰাস্তাটো আমি গৈছোঁ একচুৱেলি আগলৈকে লক্ষীবাৰীলৈকে ৰাস্তাটো আছে, কিন্তু ৰাস্তাটো আমি চাইছোঁ লেংথ হৈছিলে 2.7 কিলোমিটাৰ, কিন্তু এতিয়া আমাৰ টোটেল আমাৰ সমষ্টিলৈকে আমি কৰিম। আমাৰ আমি 1.5 কিলোমিটাৰ কৰিম আৰু ৰাস্তাটো আপোনাৰ হ'ব আপোনাৰ ICDP মানে ব্লক হ'ব। প্ৰথমতে আপোনাৰ GSB হ'ব, এগিলাৰ তাৰপৰত মেটেল হ'ব, তাৰপৰত আপোনাৰ ব্লক হ'ব আৰু ৰাস্তাটো আপোনাৰ টোটেল কষ্টিং আহিব 1,20 লাখ টকা। গতিকে ৰাস্তাটো আমি অতি সোনকালে আৰম্ভ হ'ব আৰু ৰাস্তাটো যেতিয়া আমি নিৰ্মাণ কৰিম আপোনালোকৰ পৰা আমি সম্পূৰ্ণ সহায় সহযোগ কৰিলোঁ। আৰু ৰাস্তাৰ বহল হ'ব 3.75 মিটাৰ, লেংথটো গম পালে 3.75 মিটাৰ হ'ব। গতিকে ৰাস্তাটো সম্পৰ্কত মই দুআষাৰ ক'লোঁ আৰু বাকী আমাৰ ৰাস্তাটো উদ্বোধন কৰিবৰ কাৰণে বিচাৰে। পৰম শ্ৰদ্ধাৰ আজি নিৰ্মাণ হ'বলগীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অভিলাষী আঁচনি জৰিয়তে লাডুগড় পথৰ পৰা লক্ষীবাৰী সংযোগী এই পথৰ আজি কামৰ শুভাৰম্ভণিৰ ক্ষণত ধূপচাকি প্ৰজ্বলক। এই অঞ্চলৰ জ্যেষ্ঠ ধাৰ্মিক ব্যক্তি ৰাজেন দুলাক মানে কাষৰীয়া ডাঙৰীয়া, লোক নিৰ্মাণ পথ বিভাগৰ সন্মানীয় অভিযন্তা শ্ৰদ্ধেয় হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ৰাখিখোৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সৌজিত চুতীয়া ডাঙৰীয়া, আমাৰ কাষৰ উত্তৰ পূব গাঁও পঞ্চায়তৰ সভাপতি সন্মানীয় চন্দন গগৈ ডাঙৰীয়া, আমাৰ বিজেপি দলৰ কৈলাপানী মণ্ডলৰ অন্তৰ্গত অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ তথা শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল, অতি শ্ৰদ্ধাৰ পিতৃদৰে লোকসকল, মাতৃদৰে আইসকল, সন্মানীয় ৰাইজ, বন্ধু বান্ধৱ, কণ কণ মইনাসকল, আমি সকলোকে আন্তৰিক শ্ৰদ্ধা প্ৰণাম নমস্কাৰ জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ। পূৰ্বতে আপোনালোকে তিয়ক সমষ্টিত আছিল। ভগৱন্তৰ ইচ্ছা, প্ৰভুৰ ইচ্ছা আজি মইনী সমষ্টিত আপোনালোক অন্তৰ্ভুক্ত হৈছে। আপোনালোকৰ এই অঞ্চললৈ আমি যেতিয়া আহিছিলোঁ পৰিদৰ্শন কৰিবলৈ, ক'ত কিমান ৰাস্তা আছে, ক'ত কিমান কি কাম কৰিব লগা আছে, আমি দেখা পাইছিলোঁ যে ৰাইজে এই পথটো আজি বহুত কষ্টত আপোনালোকে অহা যোৱা কৰি আছে। মই বাৰিষা বতৰত গাড়ী মোৰ লাগি গৈছিল, এনে এটা পৰ্যায় পাইছিলে যে ৰাইজে জীয়াতু ভুগিব লগা হৈছিল। আমি আপোনালোকক কথা দিছিলোঁ সমগ্ৰ এই অঞ্চলৰ ৰাইজক যে আমি বিভিন্ন কাম কৰি যাম, আমাৰ লগত আপোনালোকে সংগ দিব, লগত থাকিব, আমাৰ ওপৰত বিশ্বাস ৰাখিব। ৰেজিমত আছে। যোৱাবাৰ আমি দুয়োটা ৰাস্তাৰ ৰাইজে উপায় নোহোৱা হোৱাত আমাক অনুৰোধ জনোৱাত আমি অলপ ৰাবিছ শিলগুটি অলপ দিব লগা হৈছিল। ইমান কষ্ট আপোনালোকে পাইছে।
কিন্তু আজি আনন্দিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক 27 কোটি টকা দিছে। এই 27 কোটি টকাৰে আমি গাখীৰখোৱা গাঁও পঞ্চায়তৰ সমগ্ৰ 33টা ৰাস্তাৰ কথা নকওঁ, আমি গাখীৰখোৱা গাঁও পঞ্চায়ততে কোনোদিনে নিৰ্মাণ নোহোৱা ৰাস্তা, আপোনালোকৰ সকলোৱে যাবলগীয়া হোৱা যি কাৰ্যালয়, গাখীৰখোৱা গাঁও পঞ্চায়তৰ কাৰ্যালয়, শুকানজনৰ ৰাস্তা ইতিমধ্যে আমি পকীকৰণৰ কাম শুভাৰম্ভণি কৰিছোঁ। আপোনালোকে ওচৰত আহিব, ৰেজিমৰ ওচৰত আহিব, ওচৰত আহিব, এটা স্মৃতি ফটো এটা লওঁ।